পথাৰৰ ধান কাটি হৈ গ'ল আৰু আমি ঘৰলৈ আনি এনেকৈ ট্ৰেক্টৰে মৰণা মাৰিছোঁ দেখাইছোঁ অকণমান। আৰু আমাৰ গাঁৱত প্ৰায় মানুহে মেচিনতে মাৰিছে, যিহেতু আমাৰ ঘৰতে ট্ৰেক্টৰ আছে সেইকাৰণে আমি ট্ৰেক্টৰ লগাই পিনে এনেকৈ মৰণা মাৰোঁ। আৰু মানুহজনেও অকণমান লগ ভাগ দি দিছে আৰু দাদাই অলপমান খাবলৈ পালে, জানেই নহয় বয়সস্থ মানুহে অলপমান ফূৰ্তি ফাৰ্তা কৰে, আৰু অকণমান খাবলৈ দিলোঁ। তাৰপাছতে ট্ৰেক্টৰ একদম নাচি নাচি ট্ৰেক্টৰ মাৰি আছে আৰু ময়ো সময় নাই কামত, একদম লাগি গৈছোঁ নহয়। এইফালে চাওকচোন দেখাই দিছোঁ। আৰু মৰণা উখনীয়াখিনি হৈছেনে নাই হোৱা আপোনালোকে কমেণ্ট কৰিবচোন দেই। বৰ ভালকৈ নাজানো তথাপিতো চেষ্টা কৰিছোঁ বাৰু। আৰু ঘৰত যিহেতু আমাৰ খেতি কৰা ছোৱালীয়ে আছিলোঁ, এতিয়া আমি লোকৰ ঘৰৰ বোৱাৰী হ'লোহি আৰু আহিও এনেকৈ কাম বন কৰিব লগা হৈছে ঘৰত। আমি আগতে যিহেতু আমি শিকি আছিলোঁ আৰু মায়ে দেউতাই যিখিনি আমাক শিকাই গৈছিলে আমি সকলোখিনি এনেকৈ আমি শিকিবলৈ চেষ্টা কৰিলোঁ। সেইকাৰণে আমি আজি মানুহজনৰ ঘৰতো এনেকৈ আমি ধৰক মৰণা মাৰিব পাৰিছোঁ বা মৰণা উখনিয়াব পাৰিছোঁ। আৰু যিখিনি আপোনালোকে দেখিছে নহয় মৰণা মৰা হৈ গৈছে, এইখিনি খেৰ হয় আৰু দুটা মৰণা জোখৰ আমি এনেকৈ মৰণা মৰা হৈছিলে। আৰু সেইকাৰণে এনেকৈ কাটি 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 আমি এনেকৈ খেৰখিনি উলিয়াই থকা হৈছে। আৰু যিহেতু সোনকালে হয় আৰু হৈ যোৱা পাছতে আমি এইফালে দেখিছে ন একদম পাংখা মৰাত ব্যস্ত, চালনীও একদম ধুনীয়াকৈ এবাৰ শিকি গৈছোঁ। কাম মানে ক'বই বাকী নাই, ইমানেই কাম হৈছে নহয়। চাওকচোন এয়া হৈছেনে নাই হোৱা বাৰু, বৰ ভালকৈ নাই হোৱা নেকি চালনীয়ে এনেকৈ ধানখিনি পেলোৱা। যিহেতু মানুহজনেও এনেকৈ লাগিছে আৰু দেখিবই নহয়, ৰ'বচোন আৰু কি কাম কৰোঁ। একদম এইফালে চাওকচোন একদম ঘৰত আজৰি নাই, মানে একদম পূৰা লাগি গৈছোঁ মানুহজনৰ লগত। মানুহজনে কামৰ এতিয়া ছুটি এইকিনা ঘৰত আছিলেহি, একদম ধুমাধুম মৰণাখিনি মৰা হৈছে পথাৰৰ পৰা ধান আনি পিনে। আৰু দুয়োটাই এনেকৈ একদম ঘৰৰ কাম বন আজৰি কৰি পিনে সমানে লাগি থকা হৈছে। একদম ধূলিয়ে বালিয়ে থাকিব লগা হৈছে যিহেতু। আৰু আপোনালোকে ধান দাই এটালেনে আৰু ধান মাৰি মৰণা শেষ কৰিলেনে, সকলোখিনি কমেণ্ট কৰিবচোন দেই। আৰু আমি কাম কৰাখিনি কেনেকুৱা লাগিছে বাৰু সেইখিনিও কমেণ্ট কৰিব। এয়া দেখিছে নহয় ইমান কৈছোঁ নহয় কষ্ট হৈছে নহয় একদম পেটৰ ভাতখিনিৰ কাৰণে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাইছে সেইসকলে মোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এফালে আপোনালোকে আৰু ভাল ভাল ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এফালে চাওকচোন কেনেকৈ ইমান কষ্ট হয় আৰু ইমান ধূলি ওলাইছে চাওকচোন। আমি একদম ঘৰৰ খিৰিকীবিলাক চব বন্ধ কৰি লৈছোঁ।